শৰীৰটো বাহিৰটো চাবন দি চাফা হৈ যাব মনটো কোনেকে চাফা হ'ব জুবিন দাৰ বিষয়ে পুনৰ পোৱাৰ আশাৰে তোমাক জুবিন দা কি ভাবিম কি লিখিম লিখিও বুজাব নোৱাৰি ভাবিও সামৰিব নোৱাৰি যদিও আজৰি মনটো যে ব্যস্ত তোমাক লৈ নোৱাৰিলো বহু চেষ্টাৰ অন্ততো নোৱাৰিলো তোমাক ভাল পোৱাৰ পৰিচয় আনক দিবলৈ নিজতে সামৰিলো সকলো মৰম সকলো যুদ্ধ তোমাক ঘূৰাই পোৱাৰ শেষত মাত্ৰ এষাৰ তোমাৰ দৰে বিপৰীত চিন্তাৰ উদয় পূব পশ্চিম উত্তৰ দক্ষিণ কোনো দিশে হয়তো আৰু নহ'ব কোনোবা এজন ৰোগী যেতিয়া যায় গভৰ্ণমেণ্টৰ ডক্টৰজনে হেনো বোলে ভালকে নাচায় সেই একেজন ডক্টৰে যেতিয়া নিজৰ চেম্বাৰত যায় হেনো বোলে বহুত বেছি ভালকে চায় কথাটো কিমান দূৰ সঁচা কিমান আৰু মনৰ কথা ৰাখি মুঠত সামৰি নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল দ্য আনস্ক্ৰিপ্টেড বাই এছ.এইচৰ আন এটি নতুন খণ্ডলৈ আজি আমাৰ মাজত এনে এজন ব্যক্তি উপস্থিত আছে যিজনে চিকিৎসা প্ৰদানৰ উপৰিও সাহিত্য সংস্কৃতি তথা বিশেষকৈ ভাওনা সংস্কৃতিত তেখেতৰ বিশেষ দখল আছে তেনে এজন ব্যক্তি আমাৰ মাজত উপস্থিত আছে আহক তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই বিশেষ পডকাষ্ট দাদা আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ ভালে আছে আছো প্ৰথমতে আপোনাৰ পৰিচয়টো যিহেতু অসমৰ ৰাইজে নাজানে অকণমান জানিব বিচাৰিম পৰিচয় বুলি ক'বলৈ গ'লে মোৰ নাম ডক্টৰ মিণ্টু দাস মই JMCHৰ পৰা পাছ আউট হয় 2021তে পাছ কৰা তাৰপিছত মই ৰুৰেল কৰিলোঁ ৰুৰেল কৰাৰ পিছত তাৰপিছত যিখিনি আমাৰ ইউজুৱেলি কৰিবলগীয়া থাকে আফটাৰ পাছ আউট তো সেইখিনি কৰিলোঁ সেইখিনি কৰাৰ পিছত তাৰপিছত ইয়াত আমাৰ চাৰিং প্ৰাথমিক চিকিৎসালয়ত মোৰ পষ্টিং হ'ল তাৰপিছত ইয়াতে আজি 1.5 বছৰ হ'ল মই ইয়াতে কৰি থকা ইয়াতে এজ এ ডক্টৰ মই প্ৰেক্টিছ কৰি থকা আজি প্ৰায় 1.5 বছৰে হ'ল তো অকল ডক্টৰ বুলিয়ে নহয় ডক্টৰ হোৱাৰ আগতেও মই এই কবিতা লিখা হওক গান গোৱা হওক এনেবোৰ মই আগৰ পৰাই কৰি আহিছোঁ আৰু এই ভাওনা ৰাস ভাওনা এইবোৰ আগতে চাই ভাল লাগিছিল এবাৰ ভাবিলোঁ এবাৰ কিবা এটা এনেকৈ আমাৰ ওচৰৰ যিকেইজন মোৰ ভাল চিনাকি আছে তেওঁলোকেও ক'লে যে কি কয় ছাৰ আপুনি কিবা এটা ভাও ল'ব নেকি এনেকৈ মই ইয়াত দিহানাম প্ৰায় 2-3 বাৰেই গাইছোঁ প্ৰায় 2-3 বাৰ দিহানাম গালোঁ দিহানাম শুনাৰ পিছত তেওঁলোকে ক'লে যে আপুনি নাৰদৰ ভাওটো ল'লে আপোনাৰ বেছ ভাল লাগিব বুলি ক'লে তেনেকৈ বুলি কোৱাৰ পাছত মই ভাবিলোঁ কৰি চাওঁ কেনেকুৱানো লাগে এই তেনেকৈ ভাবিলোঁ যেতিয়া ভবাৰ পিছত আৰু ৰক্ষা নাই আৰু তাৰপিছত ৰক্ষা নাই প্ৰেক্টিছ আৰম্ভ কৰিলোঁ দুই এজন আমাৰ ওচৰৰে চিনাকি তেওঁলোকে বহুতখিনিয়ে সহায় কৰিলে বাৰু তো সহায় কৰাৰ পিছত প্ৰায় এসপ্তাহমান প্ৰেক্টিছ কৰিলোঁ ভালকে কৰিছোঁ বুলি ক'লে প্ৰায় এসপ্তাহে কৰিছোঁ তাতকৈ বেছিটো কৰা নাই কিন্তু কৰাৰ পিছত ভিডিঅ'কেইটা যেতিয়া ফেচবুকত আপলোড হৈছে মানুহখিনিয়ে ভাল পাইছে যথেষ্টখিনি আঁকোৱালি লৈছে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু পাৰিলে আগলৈও যদি সুবিধা পাওঁ সময় মিলে হয়তো মই আকৌ চেষ্টা কৰিম এনেকুৱা ঠিক আছে ভাওনাত বাকী এইখিনিতে এটা কথা জানিব বিচাৰিম এজন চিকিৎসক ৰোগীক আপুনি সহায় কৰি আহিছে চিকিৎসা প্ৰদান কৰি আহিছে তাৰ মাজত এই সাহিত্য সংস্কৃতি দুইটা বস্তু বা সময় যিহেতু আপুনি চৰকাৰী এজন বিষয়া বুলিয়ে ক'ব লাগিব চৰকাৰী আওতাত বিভিন্ন ধৰণৰ আপোনাৰ সময় নিৰ্ধাৰণ থাকে তাৰ মাজত এইখিনি কেনেকৈ আপুনি মেনেজ কৰে নাই একচুৱেলি সেইটো কমপ্লিটলি পাৰ্চনেল থিং হয় মানে কেনেকুৱা হয় কথাটো এতিয়া মই মোৰ ডিউটি আৱাৰ্ছ বুলি ক'বলৈ গ'লে মোৰ 8:30 মানৰ পৰা ষ্টাৰ্ট কৰিব লাগে কিন্তু 8:30টো আমাৰ হস্পিটেলত মানুহ উপস্থিত নহয় গতিকে মই 9:30 এনেকুৱা মানত মই বহোঁ হস্পিটেলত তাৰপিছত বহাৰ পিছত প্ৰায় 2-2:30লৈকে মই হস্পিটেলত ডিউটি কৰোঁ ডিউটি কৰাৰ পিছত মই কোৱাৰ্টাৰত থাকোঁ কোৱাৰ্টাৰত থাকিলে ইমাৰ্জেঞ্চি কেতিয়াবা যদি মাজত কেছ আহে তেতিয়াহ'লে চাওঁ আৰু যদি মাজত ফ্ৰী সময় পাওঁ ফ্ৰী সময়টো মাজত পাওঁৱেই তো ফ্ৰী সময় মাজত পালে কেতিয়াবা এনেকৈ গীতৰ চৰ্চাই কৰিলোঁ কেতিয়াবা মন গ'ল কবিতা এটাকে লিখিলোঁ কবিতা লিখাৰ আকৌ মোৰ সাংঘাতিক সময় এটা আছে কবিতা লিখাৰ সময়টো মানে এনেকুৱা সময় ৰাতিপুৱা মোৰ টোপনিটো যেতিয়া মই টোপনিৰ পৰা সাৰ পাওঁ তেতিয়া সেই সময়ত টোপনিটো কমপ্লিটকৈ মানে নাভাঙে কিন্তু সাৰো পাওঁ এইটো মাজৰ এটা সময় আৰু মাজৰ এটা সময় মই টোপনিৰ পৰা কমপ্লিটলি সাৰ পোৱা নাই আৰু কমপ্লিটলি টোপনিটো ভাঙাও নাই মানে তেনেকুৱা সময়ত মোৰ বৰ ধুনীয়া চিন্তা কিছুমান আহে কিন্তু মই সদায় সেই বস্তুখিনি মই কবিতা ৰূপ দিব নোৱাৰোঁ কিন্তু মই ভাবোঁ সেই সময়খিনিত যিবোৰ চিন্তা আহে মোৰ মনলৈ সেইখিনি যদি মই
সেই চিন্তাখিনি যদি মই কবিতাৰ ৰূপ দিব পাৰিলোহেঁতেন মই হয়তো আজি বহুত ভাল ভাল কথা লিখিব পাৰিলোহেঁতেন মোৰ তেনেকুৱা অনুভৱ হয় আৰু কিন্তু মই সেইখিনি মই দিব নোৱাৰো মানে কেতিয়াবা এলাহ লাগে শুই দিওঁ আৰু তেনেকুৱা অনুভৱ এটা প্ৰায়খিনি সময় মানে চিন্তাবোৰ আহিলেও মানে শুই দিওঁ মই তেনেকুৱা কবিতাৰ ক্ষেত্ৰত তাৰপিছত আৰু গানৰ ক্ষেত্ৰতো গানটোতো বাৰু মই বাথৰুমত থাকোঁতেও গাওঁ বাথৰুমতো গাওঁ কেতিয়াবা খোজকাঢ়ি গৈ থাকোঁতেও গাওঁ কেতিয়াবাতো পেচেণ্ট চাই থাকিলেও কেতিয়াবা মাজত গুণগুণাই দিওঁ মাজত গেপ হৈ যায় কেতিয়াবা এজন পেচেণ্ট ওলাই গ'ল এজন পেচেণ্ট বাহিৰত ৰৈ আছে বা দুজন পেচেণ্ট টিকেট কাটি আছে বা হেৰি চিটটো যিটো লয় য'ত আমি লিখোঁ প্ৰেছক্ৰাইব কৰোঁ প্ৰেছক্ৰিপশ্যনটো যে কৰিব লাগে তেওঁলোকে যদি তাকে মই পেচেণ্ট যদি মাজত চাই আছোঁ মাজত গেপ এটা হৈ যায় দুজন পেচেণ্টৰ মাজত যদি গেপ হৈ যায় তাৰ মাজতো কেতিয়াবা গুণগুণাই দিওঁ তেনেকুৱা আৰু কিন্তু বিশেষকৈ মই এনেকৈ গীতৰ বৰ শিক্ষা তেনেকৈ লোৱা নাই নিজে আৰু শুনি শিকা আৰু তেনেকুৱা যিহেতু আপুনি কৈছে গীত আপুনি গায় কবিতা আপুনি নিজে লিখে কবিতা আবৃত্তি কৰে আমাৰ দৰ্শকসকলক কিবা এটা শুনাব পাৰিলে ভাল আছিলে কবিতা হওক বা গীতেই হওক আপুনি যোনটো ভাল পায় গীত বুলি ক'বলৈ গ'লে এতিয়াতো গীত বুলি ক'বলৈ এতিয়া জুবিন দা আমাৰ মাজত যিহেতু নাই জুবিন দাক সুঁৱৰি এতিয়া মায়াবিনীটোকে মই দুলাইন মই গাই দিছোঁ বৰ ঠিক নহ'ব চাগে এতিয়া কিন্তু তথাপিও গাই দিছোঁ আৰু অকণমান যিটো মায়াবিনীৰ যিটো ষ্টাইল পুৰণা মায়াবিনী গীতটোৰ যিটো ষ্টাইল সেইটো নহয় জুবিন দাই ষ্টেজত উঠি যিটো ষ্টাইলত গায় মই তেনেকৈ গাই দিছোঁ বাৰু দুটা তিনিটা লাইন মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজৰৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি নাজানো একদম চিম্পলি এনেই গাই লাগিছে মই এনেকে নাগাওঁ মানে মই গান গালে মই অকণ চিঞৰি বাখৰি গাওঁ মানে এনেকে এতিয়া অকণমান ভিতৰতে গাবলগীয়া হৈছে অকণ অসুবিধা হয় অকণমান খোলাকে গাবলৈ পালে ভাল লাগে তেনেকুৱা বাকী ইয়াৰ মাজতে এইবোৰ কৰি থাকোঁ আৰু বাকী পেচেণ্ট চোৱাৰ সময়ত পেচেণ্ট চালোঁ মাজত যদি সময় পাওঁ আৰু অকল পেচেণ্ট চালেও নহ'ব আমাৰ এই যিটো পেচেণ্ট চালেও নহ'ব তাৰ মাজত পেচেণ্ট চাবলৈ হ'লে সদায় আমাৰ নতুন যিখিনি বস্তু আমাৰ থাকে আপডেটছ যিবোৰ হয় মই ডক্টৰী লাইনৰ কথা কৈছোঁ সেইবোৰ আমি চাই থাকিবলগীয়া হয় আৰু এতিয়াতো মই জেনেৰেল প্ৰেক্টিচনাৰ হিচাপে কৰি আছোঁ MBBS পাছ কৰা ইয়াতে ফাৰ্ষ্ট আপোনাৰ পষ্টিং হৈছে নাই ইয়াতে ফাৰ্ষ্ট পষ্টিং নহয় আগতেও পষ্টিং হৈছে এইটো ছেকেণ্ড পষ্টিং বুলি ক'ব লাগিব আৰু এতিয়া মানে কি হৈছে এতিয়া পষ্ট গ্ৰেজুৱেশ্যনটো মই কৰিব লাগিব তাৰ কাৰণেও প্ৰিপেৰেশ্যন মাজে মাজে চলাই থাকিবলগীয়া হয় পৰীক্ষাটো এতিয়া পষ্ট গ্ৰেজুৱেশ্যনৰ যিটো পৰীক্ষা এইটো দি থকা হৈছে চাওঁ কেনেকুৱা হয় কি হয় তাৰ এতিয়ালৈকে ভালকৈ নিজেও চিয়'ৰ হোৱা নাই কি হয় বা কোন সময়ত হয় কিন্তু প্ৰিপেৰেশ্যনটো অব্যাহত ৰাখিছোঁ কেতিয়া হয় চাওঁ বাৰু হ'লে ভাল লাগিব তোমালোককো জনাম হ'লে ঠিক আছে শুভেচ্ছা থাকিলে নিশ্চিতভাৱে সোনকালে হওক সেয়া বাকী এটা কথা সুধিবলৈ মন গৈছে যিহেতু আপুনি এজন চিকিৎসক জুবিন দাৰ ক্ষেত্ৰত অলপ কথা সুধোঁ বহুতে যেতিয়া ছিংগাপুৰত যিটো আমাৰ জুবিন দাক পোষ্টমৰ্টম কৰিলে বুলিয়ে কৈছোঁ তাৰ পাছতে যেতিয়া আমাৰ ইয়াতে কৰিলে যিটো তেওঁৰ বডিটো ভাল হৈ থাকিবৰ কাৰণে যি এটা পাউডাৰ আমিতো ভালকৈ নাজানো আপোনালোকৰ ভাষাত কি কয় এটা পাউডাৰ ইউজ কৰে তাৰপিছতে বহুতে কৈছে যে সেইটো পোষ্টমৰ্টম কৰিলেও বস্তুটো মানে পাৰফেক্টলি গোটেই বস্তুটো ওলাই নাহে কথাটো কিমান দূৰ মানে এইখিনিত আপোনাৰ পৰা অকণমান জানিব বিচাৰিম কথাটো মানে আপোনাৰ বস্তুটো হৈছে কি ছিংগাপুৰত ফাৰ্ষ্ট টাইম কৰিলে দুদিনৰ আগত আমাৰ ইয়ালৈ পঠিয়ালে তাৰপিছতে 2 নে 3 দিনৰ পাছতহে আমাৰ জুবিন দাক আকৌ GMCHত পোষ্টমৰ্টম কৰিছে আকৌ এবাৰ তাত যিটো বডিটো ভাল হৈ থাকিবৰ কাৰণে যি এটা পাউডাৰ ইউজ কৰে বুলি কৈছিলে সেই বস্তুটো দিয়াৰ পাছত
পাৰফেক্টলি মানে সেই পোষ্টমৰ্টমৰ যিখিনি ৰিপৰ্ট থাকে আমাৰ GMCHত পাছত যিখিনি কৰিছিলে সেইখিনি পাৰফেক্টলি নোলাই বুলি কৈছে কিছুমান ৰিপৰ্ট কথাটো কিমান দূৰ সত্য একচুৱেলি সেই বস্তুটোৰ ওপৰত মই বিশেষ সেই বস্তুটোৰ বিষয়ে মোৰ বৰ বিশেষ জ্ঞান নাই হয়। মই ইমানখিনি নলেজ মোৰ নাই কিন্তু মই এটা জানো পষ্টমৰ্টেমটো মানে তোমাৰ এনেকুৱা হয় পষ্টমৰ্টেম অকল যে তোমাৰ ঢুকোৱাৰ এমাহৰ পিছত বা দুদিনৰ পিছত বা 3 দিনৰ পিছত 4 দিনৰ পিছত কৰে তেনেকুৱা নহয় এটা ডিকম্প'জ বডি এটাও পষ্টমৰ্টেম কৰিব পাৰি তেনেকুৱা সেই পাউডাৰটোৰ বিষয়ে মোৰ বৰ বিশেষ নলেজ নাই কিন্তু এই প্ৰশ্নটো আমাৰ যিবোৰ ফৰেনচিক ডিপাৰ্টমেণ্টৰ যিকেইজন ডক্টৰ থাকে হয়। তেওঁলোকে খুব ভালকৈ জানিব গতিকে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম তোমাক ক'ম বাৰু এই কথাটো ভালকৈ মই চাই হ'লেও বা তেওঁলোকৰ পৰা জানি বুজি একচুৱেলি কথাটো কি তেতিয়া মই জানিম বাৰু তোমালোক আপুনিতো অলপ আগত ক'লে যেতিয়া ৰাতিপুৱাবৰ সময়ত আপুনি যিখিনি চিন্তাধাৰা আহে তাক লৈ কেতিয়াবা কবিতা লিখিছে নিশ্চয় চাগে কবিতা লিখা হয় মাজে মাজে লিখি থাকোঁ কিন্তু মানে বহুত কবিতা মই নোটছত থৈ দিওঁ মই তেনেকৈ কেতিয়াবা মন গ'লে চিটুৱেশ্যনৰ লগত মিলিলে দি দিওঁ এনেই প্ৰায় কিছু মেক্সিমাম কবিতা মই নোটছত থৈ দিওঁ লিখোঁ প্ৰায় আছে প্ৰায় 40-50টামান এতিয়া আছে মানে মোৰ লগত কবিতা আছে আপোনাৰ মই তেনেকৈ থৈ দিছোঁ কিন্তু মানে মই এনেই কেতিয়াবা চিটুৱেশ্যনটো মোৰ লগত মিলিলে কেতিয়াবা মানে মই আপলোড দি দিওঁ কিন্তু এনেই মই নিদিওঁ মানে এনেই ভাল লাগে কিবা এটা মনত ভাল লাগে লিখি কিনে থৈ দিওঁ আৰু তেনেকুৱা তো তেনেকুৱা মই এটা এনেই একদম শ্বৰ্ট মোৰ কবিতা এটা মই সেই ফেচবুকতো দি থৈ দিছিলোঁ কবিতাটো সেইটোকে শুনিব বিচাৰিম মই মানে এইটো মোৰ কিবা এটা এনেই ভাল লাগে আৰু মই দি থৈছিলোঁ ফেচবুকত তাতো চাব পাৰিবা কেতিয়াবা মই এনেকৈ কবিতাটোৰ নামটো দিছিলোঁ আৱেগৰ শিকলি বুলি নামটো দিছিলোঁ এনেকৈ লিখিছিলোঁ মানে সেইদিনাখন মনটো অকণমান ৰাতিপুৱা উঠি মনটো কিবা এটা অকণমান উগুল থুগুল লাগি আছিলে অকণমান কিবা চিন্তা এটা আহি আছিলে তাৰপিছত সেইটো আৰু সময় সাপেক্ষে চিন্তাবোৰ বেলেগ হৈ যায় কবিতাবোৰ বেলেগ হৈ যায় সেইটো সময়ত যিটো চিন্তা আহিছিলে কিবা এটা চিন্তা আহি আছিলে সেইটো হিচাপত লিখিছিলোঁ তেনেকৈ আৱেগৰ শিকলি বুলি লিখিছিলোঁ তাত লিখিছিলোঁ এনেকৈ লিখিছিলোঁ হাজাৰ অশ্ৰুৰ টোপাল বুকুত লৈ হাঁহিছোঁ আজি মই হাজাৰ সপোন হেৰুৱাই অশান্ত মনটোক শান্ত কৰিছোঁ মই হাজাৰ দৃষ্টিৰে অসুখ দেখিও সুখী হ'ব খুজিছোঁ মই নোৱাৰিম বুলি জানিও পাৰিম বুলি লোহাৰ শিকলিৰে আশাবোৰ বান্ধিছোঁ মই কাৰণ এজাক প্ৰচণ্ড ধুমুহাত বহু বছৰত সজা পজাটো মোৰ পলকত চুৰমাৰ হৈ গ'ল এনেকুৱা আছিলে কবিতাটো তাৰপিছত আৰু এটা তোমাক মোৰ এই জুবিন দা যিদিনাখন ঢুকাইছিলে জুবিন দা ঢুকোৱাৰ পিছত মানে মইনো কেনেকৈনো কি কৰিম তেনেকৈ মানে মই ভাবি আছোঁ কিনো লিখোঁ চবেইতো কিবা কিবি লিখি আছে কিবা কিবি মই আকৌ তেনেকৈ মই মোৰ ভালপোৱাবোৰ তেনেকৈ প্ৰকাশ কৰি মই বেয়া পাওঁ মই ভাল পাওঁ মানে মই নিজে ভিতৰতে জুবিন দা যিদিনাখন ঢুকাইছে মই ভিতৰতে ৰুমতে কান্দিছোঁ অকলে কান্দিছোঁ তেনেকুৱা কিন্তু মই মানে সেই বস্তুটো মানে বেলেগক প্ৰকাশ কৰিব মই নোৱাৰিম বা মোৰ ভাৱটো মই বেলেগক একোৰে চাগে মই প্ৰকাশ কৰিব নোৱাৰিম চাগে সেই যিটো ভাৱ কিন্তু তথাপি এনেই আৰু দুটামান লাইন এনেই মনলৈ আহিল তেনে লিখি থলোঁ দুটামান লিখিছিলোঁ এনেকৈ তেওঁৰ বিষয়ে জুবিন দাৰ বিষয়ে পুনৰ পোৱাৰ আশাৰে তোমাক জুবিন দা কি ভাবিম কি লিখিম লিখিও বুজাব নোৱাৰি ভাবিও সামৰিব নোৱাৰি যদিও আজৰি মনটো যে ব্যস্ত তোমাক লৈ নোৱাৰিলোঁ বহু চেষ্টাৰ অন্ততো নোৱাৰিলোঁ তোমাক ভাল পোৱাৰ পৰিচয় আনক দিবলৈ নিজতে সামৰিলোঁ সকলো মৰম সকলো যুদ্ধ তোমাক ঘূৰাই পোৱাৰ শেষত মাত্ৰ এষাৰ তোমাৰ দৰে বিপৰীত চিন্তাৰ উদয় পূব পশ্চিম উত্তৰ দক্ষিণ কোনো দিশে হয়তো আৰু নহ'ব ধুনীয়া লাগিছে জুবিন দাক লৈতো বহুতেই ইতিমধ্যে সৃষ্টিশীল বহুত কাম কৰি আছে ব্যতিক্ৰম হিচাপে আপোনাৰ নামটো ল'ব লাগিব কাৰণ কবিতাৰে তেখেতক শেষ বিদায় জনাইছে বা মনৰ মাজত যিখিনি আৱেগ তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা সেইখিনি প্ৰকাশ কৰিছে কি ক'ব জুবিন দাক লৈ এনেও মই নিজকে মই কবিতাৰ মাজতো হওক কেতিয়াবা কিবা কিছুমান বস্তু মানে নিজে যেতিয়া লিখি থাকোঁ আৰু এইটো কবিতাও নহয় ঠিক মানে উপন্যাসো নহয় ঠিক তাৰ মাজৰ বস্তু এটা আৰু যিটো মইহে জানো আৰু সেইটো মই মনৰ অনুভৱখিনি এনেই লিখি থওঁ মনৰ অনুভৱখিনি কেতিয়াবাতো মই এনেকৈ তাতো লিখা আছে জুবিন দাৰ পাগল প্ৰেমিক মই বুলি তেনেকৈ লিখা আছে মানে জুবিন দাৰ এনেকুৱা হৈছে বিয়া নাম দিহানাম কি কয় বিহুটোতো বিহুৱেই আৰু সেইটোতো ক'বই নালাগে বিহু আধুনিক সংগীত যিখিনি আছে সেইখিনি
কি গান শুনা নাই, ভোজপুৰী গানৰ পৰা একদম জুবিন দা বেংগলী গানলৈকে চবেই শুনিছোঁ মানে, চবেই শুনিছোঁ। হয়তো এতিয়া মই প্ৰতিটো গান গাবলৈ দিলে মই গাব নোৱাৰিব পাৰোঁ, কিন্তু মানে কোনোবা গানটো যদি বাজি থাকে মই গানটোৰ লগত মানে গাই দিব পাৰিম। শুনিছোঁ আৰু বহুত শুনিছোঁ জুবিন দাৰ। জুবিন দাৰ পৰাই এতিয়া দিহানাম, তেনেকৈ দিহানাম গাওঁ, জুবিন দাৰে দিহানাম গাওঁ কেতিয়াবা। তাৰপিছত আৰু বাকী নতুন নতুন কিছুমান দিহানাম ওলাইছে, এইবোৰ কেতিয়াবা এনেই শুনি গুণগুণাই থাকোঁ, ভাল লাগে আৰু। এইবোৰ একচুৱেলি মোৰ ডক্টৰৰ প্ৰফেশ্যনটো আৰু সেইটো বহুত বেলেগ, সম্পূৰ্ণ সুকীয়া। এইটো মই সময় পালে মাজত কৰি থাকোঁ আৰু নিজৰ চৰ্চাটো নিজৰ মাজতে নিজে কৰি থাকোঁ আৰু তেনেকৈহে কৰা। বাকী বৰ মই শিকি একদম বহুত এক্সপাৰ্ট মানুহো নহয়, অকণমান কৰিবলৈ চেষ্টা কৰোঁ, আগ্ৰহটো আছে, কৰিবলৈ চেষ্টা কৰোঁ, ইমানেই। আপুনি আগবাঢ়ি গৈ থাকক আৰু আমাৰ যিখন সাংস্কৃতিক জগত তাকো আপুনি এধাপ আগলৈ নিছে বুলি ক'ব লাগিব। যি চেষ্টা চলাই আছে সেয়া চেষ্টা সদায়ে ৰাখক। বাকী এইখিনিতে এটা কথা সুধিব বিচাৰিম, শুনিছোঁহে দেই, ময়ো নাজানো, কবিতা লিখা মানুহখিনি খুব বোলে ৰোমান্টিক, আপুনি কি ক'ব, হয় নেকি বাৰু কথাটো? তেনেকুৱা মইতো তেনেকৈ নাভাবোঁ, আজি আৰু প্ৰতিজন কবিকে বেলেগ বেলেগ নাম দিয়া হৈছে। তোমালোকে চাবাচোন, কবিবোৰৰ প্ৰতিজন কবিৰ বেলেগ বেলেগ উপাধি বুলি কয় নে কি বুলি কয় জানো, তেনেকে তেওঁলোকৰ প্ৰতিজন কবিৰে বেলেগ বেলেগ নাম দিয়া আছে। ৰোমেণ্টিকটো হ'বই লাগিব, অনুভৱ থকা মানুহবোৰ অকণমান ৰোমেণ্টিক হয় বাৰু, যাৰ অনুভৱ বেছি, যোনে বস্তুবোৰ উপলব্ধি বেছি কৰে, মানে অনুভৱ বেছি কৰে। পখিলাটোৰ বিষয়েও বহুত কিছুমান অনুভৱ কৰিব পাৰে, বহুত কিছুমান চিন্তা কৰিব পাৰে, ফুল এপাহক লৈও বহুত কিছুমান চিন্তা কৰিব পাৰে। তেনেকুৱা এনেও কবিসকলটোতো আপোনাৰ ৰোমেণ্টিক হয়েই, কিন্তু অকল তেওঁলোকে কিন্তু প্ৰতিজন কবিয়ে ৰোমেণ্টিক কবিতা নিলিখে, কোনোবাই বিপ্লৱী কবিতাও লিখে। গতিকে কবিসকল প্ৰেমিক হ'ব পাৰে বা তেনেকুৱা হ'ব পাৰে, কিন্তু ৰোমেণ্টিক হ'ব পাৰে, কিন্তু সকলো কবিয়ে যে ৰোমেণ্টিক কবিতা লিখিব, প্ৰেমৰ কবিতা লিখিব, তেনেকুৱা কথা নহয়। ময়ো মানো হ'ব পাৰে, হয় চাগে। আৰু এটা জানিব বিচাৰিম, আপুনি যিহেতু শেষত মানি ল'লে কথাটো, সেইটো কাৰণে আকৌ এবাৰ সুধিব বিচাৰিছোঁ, আপোনাৰ এই সৃষ্টিশীলতাৰ আঁৰত বহুতে কয়, কোনোবা এজন ছিংগাৰে হওক বা যিকোনো এজন ব্যক্তিৰ, বহুতে কোৱা শুনো, তেওঁলোকেও কেতিয়াবা কয়, সেই সৃষ্টিৰ আঁৰত এগৰাকী বিশেষ ব্যক্তিৰ হাত থাকে, বা সেইগৰাকী পুৰুষেই হওক বা মহিলাই হওক। আপোনাৰো তেনেকুৱা কোনোবা বিশেষ ব্যক্তিৰ হাত আছে নেকি, যে এই সৃষ্টিশীলতাক চিকিৎসাৰ মাজতো আগবঢ়াই নিবলৈ আপুনি সাহস কৰিছে? মই একচুৱেলি তেনেকৈ মই অকল এজনক নিদিওঁ, মই তেনেকৈ ক'ব নোৱাৰোঁ। বহুতেই আছে মানে আজি মই একচুৱেলি প্ৰতিজন মানুহৰ কথা মই গুৰুত্ব দিওঁ। মোক যদি কোনোবা এজনে, আজি তুমিয়ে মোক যদি কোৱা, ছাৰ আপুনি এইটো কৰি চাবচোন, কেনেকুৱা লাগে, ভাল লাগিব পাৰে আপোনাৰ, কৰি চাবচোন, মই সেই কামটো মই কৰিবলৈ চেষ্টা কৰিম। মই ৰুমত গৈ হ'লেও বা অকলে যেতিয়া থাকিম তেতিয়া মই ভাবিম, এবাৰ হ'লেও ভাবিম, কৈছিলে যে কথাটো কৰি চাওঁ নেকি, কেনেকুৱা লাগে। মোৰ সেই তেনেকুৱা এটা এটা আছে গতিকে মই তেনেকৈ বৰ বিশেষভাৱে তেনেকৈ মই ক'ব নোৱাৰিম। বিশেষভাৱে তেনেকৈ মই কাৰো নাম ল'ব নোৱাৰিম, কিন্তু আছে, ঢেৰ মানুহ আছে, বহুতে আছে। বুজি পাইছোঁ বাৰু, হ'ব, শুভেচ্ছা থাকিলে, কৰি যাওক কামখিনি। বাকী যিহেতু আপুনি দিহানামো জুবিনদাৰ কথা ক'লে, সেইদিনাখনি আপুনি চাৰিঙত যথেষ্ট দৰ্শকৰ আপুনি হাত চাপৰিয়ে, তেওঁলোকে হাত চাপৰিয়ে বিভূষণ কৰিছে, আপোনাক বিভূষিত কৰিছে বুলি ক'ব লাগিব। সেই নাৰদৰ গীত ভাগি বা আপোনাৰ সেই নাৰদৰ আটাইতকৈ ভাল লগা এটি গীত শুনিবলৈ পালে আমিও ধন্য হ'ম। নাৰদৰটো ক'বলৈ গ'লে নাৰদৰ যিটো প্ৰৱেশটো খুবেই টান, যদিও গতিকে ইমান টানখিনি মই এতিয়া নাগাওঁ, বৰ্তমান নাগাওঁ। সহজ অকণমান সেই যিখিনি খোজত খোজ মিলাই যি কেইফাকি গাব লাগে, যি কেইফাকি গায় সাধাৰণতে যিসকলে নাৰদৰ চৰিত্ৰ কৰে, সেই তাৰ উপৰিও বহুতে আছে, কিন্তু মই যি ফাঁকি গাই কিনে মই তাত প্ৰৱেশটো কৰিছিলোঁ, সেই ফাঁকিকে মই গাই দিছোঁ। নিশ্চয়। নাৰায়ণ নিৰঞ্জন নিৰা
হৰি চৰাচৰ জগতৰ চৰাচৰ জগতৰ তুমি অধিকাৰী তুমি অধিকাৰী নাৰায়ণ 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 দেৱ নাৰায়ণ একচুৱেলি এনেকে আবদ্ধ ৰুমত গাবলৈ মোৰ অকণমান বুজি পাইছো আগলৈও কষ্ট কৈছে হয় আপুনি হয় কষ্ট হয় অকণমান। নাৰদৰ যেতিয়া গীত গাই গাই গৈ থাকে তাৰ ইফালে খোলত তেওঁ ভৰি খোজো মিলাব লাগিব মিলাব লাগে। আপুনি ইমান কম সময়ত কেনেকে মানে গোটেইখিনি আয়ত্ব কৰিলে যিহেতু আপুনি প্ৰথম বুলি কৈছিলে মই একদম প্ৰথমবাৰলৈ কৈছোঁ কিন্তু মানে মই একচুৱেলি ইয়াত শিকিছোঁ আখৰাত গৈছোঁ যদিও আখৰাত মোৰ কি হৈছে দুদিন এদিন মিলিছে তাৰপিছত আকৌ দুদিন এদিন মিলে আকৌ 3 নম্বৰ দিনাখন মিলে আকৌ নিমিলে আকৌ দুদিন মিলে 3 নম্বৰ দিন তেনেকুৱা হয় তাৰপিছত মই ৰুমত কি কৰিছোঁ ৰুমত যেতিয়া এন্ধাৰ হয় এন্ধাৰ হোৱাৰ পিছত মোৰ ৰুমৰ ফ্ৰণ্টত মুকলি খালী ঠাই এটা স্পেচ আছে তেতিয়া মই অকলে অকলে প্ৰেক্টিছ কৰোঁ তেনেকুৱা অকলে অকলে গীতটো গাওঁ ভৰিখন মিলাবলৈ চেষ্টা কৰোঁ আৰু ইয়াৰে এজন আছিলে আমাৰ যিজন বায়ন বুলি কওঁ তেওঁ 2 এদিন আহি দিলে অকণ চাই দিলে তেনেকৈ গধূলি সময়ত ডিউটি শেষ হোৱাৰ পিছত এদিন আহি চাই দিলে মিলাই দিলে তাৰপিছত মই অকলে অকলে আৰু কৰি থাকোঁ আৰু তেনেকুৱা কেতিয়াবাতো বাথৰুমত গা ধুই থাকোঁতেও মই মানে ভৰি খোজটোৰ লগত মানে গীতটো মিলাবলৈ চেষ্টা কৰোঁ এই তেনেকুৱা হয় প্ৰথমবাৰ কৰিছোঁ যেতিয়া খুবেই কষ্ট হৈছে কিন্তু হ'লেও যিমানখিনি পাৰিছোঁ কৰিছোঁ তেনেকুৱা আৰু আগলৈও কৰি যাব তেনেকে নিশ্চিতভাৱে বাকী এইখিনি আৰু এটা জানিব বিচাৰিম আপুনি কেতিয়া প্ৰথম মানে গীত বা এইখিনি প্ৰথম কেতিয়া গাইছিলে বা মঞ্চত গাইছে নেকি আজিলৈকে কিবা মঞ্চত গাইছোঁ মঞ্চত আগৰ পৰাই সৰুৰ পৰাই গাইছোঁ সৰুৰ পৰাই মঞ্চততো সৰুৰ পৰাই গীত গাইছোঁ বিশেষকৈ জুবিন দাৰ গান গাইছোঁ ভূপেন দাৰ গানো গাইছোঁ ভূপেন দাৰ গীতো গাইছোঁ আৰু বিষ্ণু ৰাভা সংগীত হওক বা তোমাৰ আৰু আছিলে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা গীতবোৰ আছিলে যে তেতিয়া তেওঁলোকৰ গীতো গাইছোঁ আগতে গাইছোঁ একচুৱেলি স্কুলৰ যিবোৰ ফাংচনবোৰ হয় তাত মানে প্ৰতিটো ফাংচনত কিবা এটা হোৱাই নোহোৱাই গাওঁ আৰু চেষ্টা কৰোঁ হোৱাই নোহোৱাই গাওঁ সেই তেনেকৈ হয় কবিতা আৰু কবিতাও আগতে কি কৰোঁ মই কবিতা লিখি কিনে ন'টিছ বৰ্ডত পেষ্ট কৰি দিওঁ স্কুলৰ ন'টিছ বৰ্ড থাকে যে কবিতাটো লিখি তেতিয়া কি হয় এতিয়া চবকেতো শুনাই ফুৰিব নোৱাৰোঁ বোলে চাচোন কবিতা এটা লিখিছোঁ চা এনেকৈতো চবকে শুনাই ফুৰিব নোৱাৰোঁ তেনে কি কৰোঁ এনেকৈ কবিতাটো লিখিলোঁ নহয় লিখি কিনে ন'টিছ বৰ্ডত পেষ্ট কৰি দিওঁ মানে চবেই পঢ়ে আৰু তলত নাম ঠিকনা দিয়ে নে দিওঁ নামটো দিওঁ আৰু কেতিয়াবা মানে কাৰোবাৰ বিষয়ে লিখিলে মানে কাৰোবাৰ বিষয়ে যদি লিখোঁ তেতিয়া মানে তেওঁ গম পায় যে তেওঁৰ বিষয়ে লিখিছোঁ মই ন'টিছ বৰ্ডত পেষ্ট কৰি দিওঁ কিন্তু তেওঁক গৈ দিবগৈ নোৱাৰোঁ মানে ন'টিছ বৰ্ডত তেনেকুৱা কিবা আছিলে তেনেকৈ মানে কৰা হৈছে কবিতা চবিতা লিখিছোঁ তেনেকৈ আৰু আমাৰ এই JMC-টো সেই তেনেকৈ কবিতা কম্পিটিশ্যন হওঁতে কবিতা লিখি প্ৰথম প্ৰাইজে পাইছিলোঁ মই ফাৰ্ষ্ট ইয়েৰত যেতিয়া গৈছিলোঁ মই এবাৰ কি কয় মাত্ৰ 6টামান লাইন লিখিছিলোঁ 6টামান লাইন লিখিছোঁ তেতিয়া মানে প্ৰথম প্ৰাইজ পাইছিলোঁ কিবা এটা টপিকটো কি আছিলে মোৰ ঠিক মনত নাই 6টা লাইন লিখি ওলাই গুচি আহিলোঁ দিলোঁ আৰু তাৰপিছত প্ৰথম প্ৰাইজে পাইছিলোঁ তেনেকুৱা ডক্তৰ এজনৰ লগত কথা পাতি থকা নিচিনা লগা নাই আৰু নহয় ডক্তৰ বুলি ক'লে সাধাৰণতে আমি কি ভাবোঁ মেডিচিন বেজি চেলাইন বা এনেকুৱাখিনিৰ লগতে ভাবি থাকোঁ তাৰ মাজত যে কবিতা চবিতা হেৰি কৰি আছে কৰি থাকোঁ আৰু মই মানে এনেইতো মই মোৰ প্ৰফেশ্যনটো বহুত চিৰিয়াছলি লওঁ যিটো সময়ত একচুৱেলি মোৰ মানে কি হয় যিটো সময়ত যিটো কৰোঁ ভালকৈ কৰিব চেষ্টা কৰোঁ এতিয়া মোৰ এতিয়া পৰীক্ষা আছে আজি 3 মাহৰ পিছত পৰীক্ষা এটা আছে কথা কৈছোঁ এই 3 মাহ মোক মানে তুমি বাহিৰত নেদেখা আৰু
টেবুলখনৰ বাহিৰে মোক বেলেগত নেদেখা হুম, হুম, হুম। আকৌ এতিয়া বোৰে এতিয়া ৰাসৰ যে মই নাৰদ কৰিলোঁ নাৰদৰ যে চৰিত্ৰটো মই ৰূপায়ণ কৰিলোঁ এই এই যে নাৰদৰ চৰিত্ৰ যিদিনাখন মোৰ হাতত দিলে চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ হুম, ভাও যেতিয়া মোৰ হাতত অৰ্পণ কৰিলে এওঁলোকে আমাৰ হুম, হুম। বিশিষ্ট যিকেইজন ব্যক্তি আছিলে চাৰিঙৰ তেতিয়া মোৰ নাৰদৰ ভাওটো যেতিয়া মোৰ হাতত অৰ্পণ কৰিলে তাৰ পিছৰ পৰা মোৰ আৰু বেলেগ চিন্তা নাই আৰু অকল নাৰদটোৱে কৰিব লাগে 13 দিন নাৰদৰ বাহিৰে মই একো বেলেগ চিন্তাই কৰা নাই হয় মানে ডিউটিৰ সময়ত ডিউটিটো কৰিবই লাগিব হুম, হুম, ডিউটিৰ সময়ত পেচেণ্টকেইটা চাইছোঁ যেতিয়া হুম। পেচেণ্টকেইটা চোৱাৰ পিছত তাৰ পিছত আৰু ৰাতিপুৱা উঠিবৰ পৰা মানে নাৰদৰ বাহিৰে আৰু বেলেগ চোৱাই নাই আৰু একো চিন্তা কৰা নাই হুম, হুম, হুম। তেনেকুৱা যিটো সময়ত যিটো আৰু হুম। এইটো এতিয়া মই নাৰদৰ চৰিত্ৰও কৰিম পঢ়িও থাকিম হেৰিও কৰি থাকিম মই সেইটো ভাল সেইটো নাপাওঁ নহয় সেইটো নহয় আজি পৰীক্ষা আহি আছে চাপ'জ তোমাৰ পৰীক্ষা এটা আছে 3 মাহৰ পিছত 4 মাহৰ পিছত পৰীক্ষা আছে কিন্তু 3 মাহ 4 মাহ পঢ়িলেহে তুমি পৰীক্ষাটো উত্তীৰ্ণ হ'ব পাৰিবা হুম, হুম, সেইটো আইডিয়া এটা থাকে নিজৰ হুম, হুম, বোলে মই 4 মাহ পঢ়িলেহে বা 5 মাহ পঢ়িলেহে মই পৰীক্ষাটো পাছ কৰিব পাৰিম হুম। চবৰে আইডিয়া এটা থাকে হুম, হুম, আইডিয়া এটা থাকে তো সেই 5 মাহ মোক হাজাৰটা নাৰদৰ বচন দিয়ক হুম। সেই তেতিয়া নহ'ব মানে নহ'ব এইটো পচিবল নহয় অ, অ। যিটো সময়ত যিটো মানে হুম, হুম, তেনেকে এতিয়া চাপ'জ মোৰ 5 দিনৰ পিছত মই ক'ৰবাত প্ৰগ্ৰেম এটা আছে মই তাত গীত এটা গাব লাগে হুম। বা ঠিক তেনেকে সেই তেনেকুৱা সেই 5 দিন মানে মই বেলেগ নকৰোঁ আৰু অকল সেইটোৱে কৰিম হুম, হুম। সময়ত যিটো মই বেলেগো চবে বাকী মই জুনিয়ৰখিনিকো আগতে কৈছোঁ তেনেকে যিটো সময়ত যিটো আৰু পঢ়াৰ সময়ত পঢ়িব লাগে হুম। বাকী সময়ত বাকী আৰু ফূৰ্তিৰ সময়ত ফূৰ্তি পঢ়াৰ সময়ত পঢ়া সেইটো দুইটা মিক্স কৰিব নালাগে মানে হুম, মিক্স কৰিলে এটাওতো পাৰফেক্ট নহয় মানে এটা বস্তুও পাৰফেক্ট নহয় পাৰফেক্ট নহয় সেইকাৰণে এটাই ফ'কাছ কৰিব এটাই লাগে অৰ্জুনৰ নিচিনা হ'ব লাগে আচলতে যিটো সময়ত যিটো মানে মই সেইটো এতিয়া তুমি এতিয়া পঢ়িও আছা আকৌ কোনোবা নাচৰ কথা ভাবি আছা কোনোবা এটা গীতৰ কথা ভাবি আছা সেইটো মানে বেয়া সেই তেনেকে হ'লে এটাও পাৰফেক্ট নহয় হয় মই সেইটো ভাবোঁ গতিকে যিটো সময়ত পঢ়িব লাগে সেইটো সময়ত আৰু বেলেগ চিন্তা নাই বুজি পাইছোঁ কথা এটা সুধোঁ যিহেতু আপুনি ছায়েন্সৰ লগতে জড়িত হৈ থাকে দেখিছোঁ আপোনাৰ হাতত ভগৱানৰ হেৰি থাকে কয় ন ডক্তৰে বা এনেকুৱা বৰ্তমান বিজ্ঞানৰ যুগত ভগৱান বিশ্বাস নকৰে বুলি কয় আচলতে কিমান দূৰ এইটো সত্য নাই সেইটো এইটো ডক্তৰে ভগৱান বিশ্বাস নকৰে বুলি এইটো মিছা কথা ডক্তৰেও ভগৱানক বিশ্বাস কৰে সেইটো মই বিশ্বাস কৰোঁ আৰু মই ভাবোঁ সকলো ডক্তৰে বিশ্বাস কৰিব লাগে বুলি মই ভাবোঁ আৰু কৰে বুলি ভাবোঁ সকলো ডক্তৰে বিশ্বাস কৰে বুলি ভাবোঁ কাৰণ আল্টিমেটলি পেচেণ্টটো যেতিয়া ডেড বেডত থাকে তেতিয়া তেওঁলোকেও এবাৰ চিন্তা কৰে তেওঁলোকেও পাৰিলে বচাই দিয়ক আৰু তেওঁলোকেও মানে প্ৰে কৰে যেতিয়া ডেড বেডত যেতিয়া তেওঁলোকৰ মানে সকলো প্ৰচেষ্টা চলালে আৰু তেওঁলোকৰ যিমানখিনি হাতত আছে গোটেইখিনি কৰাৰ পিছত তাৰপিছত কোনো ডক্তৰেতো মই ভাবোঁ কোনো ডক্তৰেতো পেচেণ্টটো এই মৰক বুলিতো কোনো নাভাবে কোনো ডক্তৰে পেচেণ্ট এজন মৰক বুলি ট্ৰিটমেণ্ট কেতিয়াও নকৰে চবেই ভাবে যে পেচেণ্টটো সুস্থ হৈ আহক কিন্তু তেওঁৰ বেষ্ট অফ দ্য বেষ্ট যি দিয়াৰ পিছতো যেতিয়া পেচেণ্টটো ঠিক নহয় তেতিয়া আল্টিমেটলি তেওঁ এবাৰ হ'লেও তেওঁ প্ৰে কৰে যে যদি পাৰে বচাই অকণমান সহায় কৰি দিয়ক মানে যদিও পেচেণ্টটোৰ ক্ষেত্ৰত নাভাবে নিজৰ ক্ষেত্ৰত হ'লেও ভাবে যে সেইবোৰ মোক শক্তি দিয়ক যাতে মই মানুহটোক যিমানখিনি পাৰোঁ মই মানুহটোক চেষ্টা কৰি বচাই দিওঁ তেনেকে পেচেণ্টটোৰ ক্ষেত্ৰত নাভাবিলেও নিজৰ ক্ষেত্ৰত ভাবে যে মোক অকণ শক্তি দিয়ক যাতে মই এই পেচেণ্টটো মই যাতে উদ্ধাৰ কৰি আনো উদ্ধাৰ কৰিব পাৰোঁ সেই শক্তিখিনি মোক দিয়ক তেনেকেও ডক্তৰে ভাবে মানে মই নাজানো আৰু থাকিব পাৰে মানে এপাচি শাকত এটা জালুক থাকেই কেতিয়াবা মানে তেনেকুৱা নিচিনা কথা কিন্তু মানে মেক্সিমাম প্ৰায় ডক্তৰে মানে ভগৱানক বিশ্বাস কৰে বুলি মই ভাবোঁ মই জানো বা ভাবোঁ জানো নহয় ঠিক শব্দটো মই ভাবোঁ মানে প্ৰায় ডক্তৰে মানে ভগৱানক বিশ্বাস কৰে বুলি মই ভাবোঁ গতিকে মোৰ একচুৱেলি এইটো মোৰ এনেকে এনেই ভাল লাগে আৰু একচুৱেলি ভাল লাগে বিশ্বাস এটা আৰু বিশ্বাস এটা শক্তি পোৱা যায় এটা বিশ্বাস এইটো ভগৱান বুলি নহয় এটা বিশ্বাস এটা শক্তি আৰু থাকিলে যেন কিবা ক'ৰবাত বিপদ নহ'ব ক'ৰবাত যেন বিপদত নপৰিম এই তেনেকুৱা এটা বিশ্বাস আৰু বুজি পাইছোঁ বাকী আৰু এটা সুধিব বিচাৰিম দেই আপোনালোকে শুনিছে চাগে চবেই শুনি থাকে যে যেতিয়া আপুনি যিহেতু গভৰ্ণমেণ্ট হেৰিয়াত কৰি আছে কোনোবা এজন ৰোগী যেতিয়া যায় গভৰ্ণমেণ্টৰ ডক্তৰজনে হেনো বোলে ভালকৈ নাচায় সেই একেজন ডক্তৰে যেতিয়া নিজৰ চেম্বাৰত যায় হেনো বোলে বহুত বেছি ভালকৈ চায় কথাটো কিমান দূৰ সঁচা মানে তেনেকুৱা বহুত মানুহে কয় কিন্তু কোৱা শুনো মই মানে একচুৱেলি তেনেকুৱা নহয় একচুৱেলি গভৰ্ণমেণ্টত কি হয় গভৰ্ণমেণ্টত তোমাৰ প্ৰেছাৰটো বেছি মানে বুজা নাই প্ৰেছাৰটো বেছি মানে গভৰ্ণমেণ্টত কি হয়
প্ৰায়বোৰ গভৰ্ণমেণ্টত মানে কৈছোঁ আৰু প্ৰায়খিনি গভৰ্ণমেণ্ট এতিয়া তোমাৰ প্ৰাইভেটত গ'লে তোমাৰ ফিজ দিহে চাব লাগিব গভৰ্ণমেণ্টততো ফিজ দি চাব নালাগে নালাগে 500 টকা এটা ফিজ দিয়া কেপাচিটি চব মানুহৰ নাথাকে নাথাকে আৰু কিছুমান এতিয়াতো স্পেচিয়েলিষ্ট কেইজনে আজিৰ তাৰিখততো স্পেচিয়েলিষ্ট কেইজনে 700 লৈকে গৈছেগৈ 700 ফিজ লয় স্পেচিয়েলিষ্ট ছুপাৰ স্পেচিয়েলিষ্ট কেইজনে 700 ফিজ লয় কিন্তু প্ৰতিজন মানুহৰ সেই 700 টকা ফিজ দিয়া 500 টকা ফিজ দিয়া কেপাচিটি নাথাকে গতিকে তেওঁলোক ক'ত যাব গভৰ্ণমেণ্টতে আহিব লাগিব আৰু সেই 700 টকা 500 টকা ফিজ দিব পৰা মানুহ মানে আৰু কিছুমানে মানে থাকিলেও যিখিনি থাকিও এনেকুৱা অনুভৱ কৰে যে কিছুমানে যাৰ আছে তেওঁলোকেও এনেকুৱা অনুভৱ কৰে যে মই কি কয় এইটো বেমাৰটো মই আমাৰ গভৰ্ণমেণ্টতে ঠিক কৰি ল'ব পাৰোঁ গভৰ্ণমেণ্টত গৈ প্ৰথমতে এবাৰ চাই লওঁ যদি নহয় তাৰ পিছত যাম প্ৰাইভেটত তেনেকেও ভাবে বহুত পইচা নোহোৱাটোতো দূৰৰে কথা বহুতৰতো নাই সেইটো মই জানো বা অনুভৱ কৰোঁ সেইখিনি মানুহ গভৰ্ণমেণ্টত যায় আৰু যাৰ থাকে তেওঁলোকে প্ৰথম ভাবে যে গভৰ্ণমেণ্টত প্ৰথমে দেখাই লওঁচোন তাত যদি ঠিক নহয় তাৰ পিছত পইচা খৰচ কৰি প্ৰাইভেটত যাম সেই তেনেকে মানে গভৰ্ণমেণ্টত মানে পেচেণ্ট কাউণ্টটো বহুত বেছি হৈ যায় তেনেকে তো পেচেণ্ট কাউণ্টটো যেতিয়া বেছি হৈ যায় তেতিয়া সেই কিন্তু এটা কথা চাব লাগিব কোনো মানুহকতো একো মেডিচিন এটা নিদিয়াকে বা নোচোৱাকে নেমেলাকে পঠাই দিব নোৱাৰি যেতিয়া তেওঁলোকৰ হাতত প্ৰেছক্ৰিপশ্যনৰ পেডটো থাকিব প্ৰেছক্ৰিপশ্যন পেডটো থাকিব 10 টকা দি কিনে প্ৰেছক্ৰিপশ্যনৰ পেডটো টিকেটটো কাটি তোমাৰ লাইনত ৰৈ থাকিব তুমি নাচাওঁ বুলি উভতি গুচি আহিব নোৱাৰা চাবই লাগিব যেতিয়া প্ৰেছক্ৰিপশ্যন পেডটো পেচেণ্টটোৰ হাতত থাকিব চাবই লাগিব কিন্তু চাবই লাগিব সেই চাবলৈ হ'লে সেই 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টাৰ ভিতৰততো চাব লাগিব গোটেই দিনটো পেচেণ্ট কেইটাটো চাই থাকিব নোৱাৰি নিজে সেইটো নিজৰ ভোকো লাগিব পাৰে ওলাই আহি অকণ ৰেষ্ট কৰিবলৈও মন যাব পাৰে এটা ফিক্স টাইম থাকে নহয় এতিয়া 2টালৈকে 3টালৈকে এটা ফিক্স টাইম থাকে 3টা বজাত ফ্ৰী হ'ব কিন্তু সেই 3টা বজালৈকে বা 2টা বজাৰ ভিতৰত পেচেণ্টখিনি চাই কমপ্লিট কৰিব লাগিব শেষ কৰিব লাগিব সেইটো কাৰণে অকণমান কি হয় কেতিয়াবা মানে কিছুমান বস্তু মিছ হ'ব পাৰে বুলি মই ভাবোঁ আৰু কিন্তু এতিয়া প্ৰাইভেটত চালে এতিয়া প্ৰাইভেটত যেতিয়া যাব তেতিয়া 30টা পেচেণ্ট 3 ঘণ্টাত চাব লাগে ধুনীয়াকৈ আৰামত চাব পাৰি তেনেকুৱা হয় কিন্তু এইটোও নহয় যে প্ৰাইভেটত ভালকৈ চায় বুলি গভৰ্ণমেণ্টত বেয়াকৈ চায় বুলি তেনেকুৱা নহয় মইতোতো যিমান পাৰোঁ সময় যিমান লৈ থাকক আৰু মই চাই থাকিম আৰু তেনেকুৱা চবেই মানে কেতিয়াবা কি হয় গভৰ্ণমেণ্টত অকণমান প্ৰেছাৰটো বেছি পৰে সেইটো হয় প্ৰেছাৰটোৰ কাৰণে কেতিয়াবা অকণমান কাৰোবাৰ মনত এনেকুৱা অনুভৱ হ'ব পাৰে যে এই ভালকৈ নাচালে নেকি কিন্তু ভালকৈ নোচোৱা মানে কি মেডিচিনটো বেয়াকৈ দিছে তেনেকুৱা নহয় কেতিয়াবা কিছুমান মানে এনেকুৱা পেচেণ্ট চাই এনেকুৱা হৈ যায় পেচেণ্টজন দেখিলে বা মানুহজন দেখিলেই গম পোৱা যায় মানে যে এইটো কি হৈ আছে বা কি হ'ব পাৰে তেনেকুৱা দুটা কথা ক'লে 5টা কথা আৰু এক্সট্ৰা গম পোৱা যায় মানে পেচেণ্টৰ সেইটো সময়ত যদি মেডিচিনটো লিখি দি দিয়ে তেতিয়া পেচেণ্টটোৱে অনুভৱ ভালকৈ যদি আৰু 4টা কুৱেশ্যন নুসুধাকে মানে তুমি 5টা কুৱেশ্যন সুধিব লাগে একচুৱেলি কিন্তু তুমি দুটা কথা সোধাৰ পিছত তুমি বাকী 3টা কথাৰ উত্তৰ তুমি অট'মেটিক গম পাই গ'লা নুসুধাকে তুমি গম পাই গ'লা তো গম পোৱাৰ পিছত মানে কি হয় তুমি সেই 3টা কথা নুসুধাকে তুমি প্ৰেছক্ৰাইব কৰি দিলা মেডিচিন কেইটা দি কিনে প্ৰেছক্ৰিপশ্যন পেডখন দি দিলা সেই ছেম মানুহজনক যদি বাকী 3টা কথাও তুমি সুধিলাহেঁতেন তেতিয়া কিন্তু তেওঁ ছেটিছফাই হ'লহেঁতেন গম পালা কিন্তু তোমাৰ সময়ৰ কম মই ইমানখিনি মানুহ লাইনত লাগি আছে মই নিজে জানি আপুনি দি দিছে ইমানখিনি মানুহ যিহেতু লাগি আছে গোটেইখিনিকে মই চাই কিনে মই ঘৰলৈ উভতাব লাগিব গোটেইখিনিকে সেই সুবিধাটো দিব লাগিব গতিকে সেই 3টা এক্সট্ৰা নুসুধি 2টাতে সামৰি দিয়া যায় মানে কেতিয়াবা এই তেনেকৈ কেতিয়াবা কিছুমান ছেটিছফাই নোহোৱাকৈ গুচি যায় সেইটো কাৰণে কয় মানে কিন্তু ঠিক তেনেকুৱাও নহয় একেবাৰে এনেই বোলে কিবা এটা লিখি দিছে সেনেকৈতো লিখি দিব নোৱাৰে কিবা এটাতো আইডিয়া থাকিবই লাগিব এনেইতো কোনো লিখিব নাই তেনেকুৱা হয় কথাবোৰ সেইটো কাৰণে মানে বেছি হেৰি হৈ যায় হয় বাকী আৰু আপুনিতো যিহেতু হেৰিয়াত কৰি আছে তাতে কিছুমান মেডিচিনো নাপায় যিটো বহুত বেছি দামী হয় সেই মেডিচিনখিনি নাপায় আপোনালোকে সেইখিনি গভৰ্ণমেণ্টক বা চৰকাৰলৈ আহ্বান কৰে নে বা এনেকুৱা কিবা দিয়ে নাই একচুৱেলি এতিয়া গভৰ্ণমেণ্টেতো চেষ্টা কৰিছে বহুতেই চেষ্টা কৰিছে বহুতখিনি চেষ্টা কৰিছে এতিয়াতো প্ৰায় মেডিচিনে আমাৰ হস্পিটেলত এভেইলেবল আছে প্ৰায় মেডিচিনে এভেইলেবল আছে কিন্তু 2-এটা এক্সেপশ্যনেল হয় যিখিনি মানে দিব নোৱাৰে কেতিয়াবা ৰেটটো বহুত বেছি হাই কিন্তু সেই কিটা মেডিচিনৰ বহুত বেছি
আৰু বিশেষকৈ মানে যিবোৰ কম্বিনেশ্যন মেডিচিন থাকে মানে বহুতকেইটা বস্তু বহুতকেইটা কম্পজিশ্যন একেলগে থাকে এটা মেডিচিনত 3-4টা কম্পজিশ্যন থাকে 3-4টা কেমিকেলৰ এটা কম্বাইন প্ৰডাক্ট এটা থাকে তো তেনেকুৱাবোৰ হস্পিটেলত পটককৈ এভেইলেবল কৰাব নোৱাৰে মানে যিটো তেনেকুৱা গতিকে কিন্তু এনেকুৱা ছিংগল কেমিকেল কম্পজিশ্যনৰ মানে মেডিচিনবোৰ হস্পিটেলত এভেইলেবল আছে মেক্সিমামখিনি এভেইলেবল আছে মইতো হস্পিটেলত 20 দিন বহিলে ফাৰ্মাচী চাফা হৈ যায় 25 নম্বৰ দিনাখন বা 30 নম্বৰ দিনাখন আকৌ নতুনকৈ মেডিচিন লৈ আহিবলগীয়া হয় তেনেকুৱা মই লিখি দিওঁ যিমান পাৰোঁ লিখি দিওঁ ভাল হওক সুস্থ হওক মানে মানুহখিনিয়ে মানে মেডিচিন যাতে কিনিব লগা নহয় তেনেকৈ মই দিওঁ প্ৰায় মেডিচিনে মই প্ৰেছক্ৰাইব কৰোঁ তেনেকুৱা আৰু বাকী থেংক ইউ আপুনি ইমান ব্যস্ততাৰ মাজত যে আমাক টাইমখিনি দিলে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনাৰ যি চিকিৎসাৰ মাজতে আমাৰ যি সাংস্কৃতিক জগতখনত যি আপুনি ঢাপলি মেলিছে আপুনি কাম কৰি আছে তাৰ সেইখিনি অক্ষুণ্ণ ৰাখক সদায় শেষত এটি কবিতাৰে আমাৰ এই বিশেষ পডকাষ্টটি সামৰিব বিচাৰিম আপোনাৰ অতি ভাল লগা আপুনি অলপ আগত কৈছিলে যে কাৰোবাৰ কাৰণে নটিচ বৰ্ডতো আপুনি কবিতা লিখি দিছিলে যদি মনত আছে শুনিব বিচাৰিম এতিয়া সেই কবিতাটোতো এতিয়া মনত নাই একচুৱেলি মোৰ ডায়েৰী এখন আছিলে ডায়েৰীখন এবাৰ কি হ'ল সেই এনেকৈ PG এটাত আছিলোঁ PGটোত থাকোঁতে কি হ'ল মই ট্ৰাংকটো এৰি থৈ গুচি আহিলোঁ তাৰপিছতে ট্ৰাংকটো এৰি থৈ গুচি আহিলোঁ তাৰপিছত এৰি থৈ আহিলোঁ মানে ঘৰত গ'লোগৈ ট্ৰাংকটো এৰি থৈ গুচি আহিলোঁ ট্ৰাংকটো নানিলোঁ তাৰপিছত নানোতে আকৌ 3 মাহৰ পিছত মানে যেতিয়া গৈছোঁ ট্ৰাংকটো আছেনে বোলে নাই বেলেগ কাৰোবাক দি দিলে সেই ট্ৰাংকটোতে আছিলে ডায়েৰীখন তেনেকুৱা হ'ল তেনেকৈ মানে ডায়েৰীখন হেৰালে এতিয়াতো তেনেকৈ মনততো নাই কিন্তু এনেই এটা মই ইয়াৰ পৰাই চাই কিনে এটা নিশ্চয় আজি অলপ দিনৰ আগত 2টামান লাইন লিখিছিলোঁ এনেই কবিতাটোৰ নাম দিছিলোঁ তোমাৰ আৱৰণ বুলি কিনে এনেকৈ আছিলে নষ্ট সম্বন্ধ বিষাক্ত সময় ৰণস্থলী মন ৰক্তাক্ত পৰিৱেশ দৈহিক শক্তিশালী যৌৱন চিন্তাৰ দৰিদ্ৰতা অকাল মৃত্যু মাতৃ অকলশৰীয়া তোমাৰ আৱৰণত ধুমুহাও ভাগৰুৱা অমূল্য অগণ্য প্ৰাপ্তি হৃদয় শীতল শেৱালি সৰা পোৱা এইটো মই মানে কবিতাটো মই অকণমান বেলেগকৈ লিখিছোঁ অকণমান এইটো নিজে বুজিবলৈ মানুহে যদি নিজে বুজিব বিচাৰে মোৰ হেৰিতে আছে মোৰ ফেচবুক পেজটোতে আছে তাতে পঢ়ি চাব পাৰিব মই এতিয়া মানে এইটো বুজাই দিবলৈ মোৰ অকণমান দিগদাৰ হয় একচুৱেলি মই যিটো মানে সোমাই যাব লাগিব এইটো বুজাবলৈ অকণমান দিগদাৰ মোৰ মানে অকণমান কষ্ট হয় নিজে বুজি যদি পায় তেতিয়া নিজে বুজি পালে ভাল লাগিব কবিতাটোত মানে বেলেগ বহুত 2-4টা 3-4টা অৰ্থ আছে মানে যোনে যেনেকৈ বুজে আৰু মই যদি আজি এতিয়া কবিতাটো বুজাই দিওঁ তেতিয়াহ'লে আন এজনে পঢ়ি কিনে যিটো বুজিব নিজে অনুভৱ কৰিব সেইটো হয়তো অকণ বেলেগ হৈ যাব পাৰে 3-4টা মান অৰ্থ ওলাই মানে ইয়াৰ পৰা তো গতিকে মানুহে মই নিজে পঢ়ি নিজে বুজাটো বিচাৰিছোঁ মানে কবিতাটো পঢ়ি চাব পাৰে মোৰ ফেচবুক পেজটোত আছে নিশ্চিতভাৱে মই দি দিম বাৰু এবাৰ আইডিটো আপোনাৰ ডেছক্ৰিপশ্যনত দি দিম চাব আপোনাৰ ভৱিষ্যত পৰিকল্পনা কিবা আছে নেকি এই কবিতা পুথি বা গীত-মাত তেনেকৈ উলিওৱা ভৱিষ্যত কল্পনা বুলি ক'বলৈ গ'লে এনেকৈ কবিতা এতিয়া মোৰ মানে কৈছোৱে চাগে মই মানে মোৰ সৰুকৈ বস্তু ভাল লাগে সৰু বস্তু ভাল লাগে মানে কেনেকুৱা এতিয়া 50টা কবিতা পুথি এখন মই উলিয়াই বেয়া পাম মই 10-15টা কবিতা পুথি এখন উলিয়াই ভাল পাম মানে আৰু ঠিক তেনেকৈ মই 50টা লাইনৰ কবিতা এটা লিখি কিনে মই বেয়া পাম মোৰ সেই 5টাৰ পৰা 10টা লাইনৰ কবিতা এটা মই মানে উলিয়াবলৈ পালে মোৰ বেছি ভাল লাগিব বেছি মনটো ভাল লাগিব মানে মোক ভাল লাগে পঢ়ি ভাল লাগে তেনেকুৱা ঠিক তেনেকৈ মোৰ কবিতা পুথি উলিওৱাটো খুবেই মন আছে চেষ্টা কৰিম যদি উলিয়াব পাৰোঁ কিন্তু তাৰ উপৰিও মোৰ মেডিকেল লাইনতো মই পষ্ট গ্ৰেজুৱেশ্যনৰ মাথাটো মাৰিয়ে আছোঁ চেষ্টাটো চলাই আছোঁ আৰু লগতে এই গীতটোতো এইটো থাকিবই সেইটোতো মৰালৈকে থাকিব এইটো মানে গুণগুণাই থকা বা এনেকৈ এনেই এতিয়া মানে গান এটা মই এনেকৈ ৰেকৰ্ডিং কৰা কথা ভাবি আছোঁ ৰেকৰ্ডিং অলৰেডি মানে মিউজিকটো কৰা হোৱা নাই কিন্তু ৰেকৰ্ডিং কৰিলে নেকি ৰেকৰ্ডিং মানে ডাবিংটো কৰা হৈছে কিন্তু এনেই মানে নহয় গাইডটো দিয়া হৈছে এতিয়া মানে মিউজিকটো কৰিব দিয়া হৈছে গান তেনেকৈ পাৰিলে কেতিয়াবা সুবিধা পালে সময় মিলাই চাগে গানৰো পৰিকল্পনা আছে 2-এটা কেতিয়াবা এইটো এনেকৈ মই মানে গায়ক হ'বলৈ বুলি নহয়
নিজৰ যিখিনি হেঁপাহ মানে সেইটো মোৰ পেশ্যন নহয়, মোৰ হেৰিটোতো পেশ্যনটোতো মোৰ ডাক্তৰীয়ে, হয় হয় পেশ্যনটো ডাক্তৰীয়ে। তো মোৰ সেইটো গায়ক হ'বলৈ বুলি নহয়, এনেই মই কিবা এটা কৰিছোঁ ভাল লাগে, মনটো ভাল লাগে কেতিয়াবা, নিজে কিবা এটা কৰিছোঁ বুলি মনটোকে ভাল লাগে। কবিতা এটা লিখাৰ পিছত মই লিখিছোঁ বুলি এইটো দুটা লাইন মই লিখিছোঁ দেই, এই তেনেকুৱা মনটো নিজৰে ভাল লাগে মানে। মই কবি হ'বলৈ মোৰ মন নাই বা গায়ক হ'বলৈও মন নাই, মই ডাক্তৰী লাইনতে ঠিক আছোঁ, কিন্তু মোৰ মানে সেইবোৰ কৰি ভাল লাগে আৰু হবি বুলি যাক কয়, হয় হয় কৰি ভাল লাগে, চব মানে কৰোঁ কৰি আৰু আছে। তেনেকুৱা। আজি যে মই নাৰদৰ চৰিত্ৰটো কৰিলোঁ, এইটো মানে মই দিহানাম শুনি কিনে আমাৰ ইয়াৰে চাৰিঙৰ দুই এজনে কেইজনমানে ভাবিলে যে তেওঁ হয়তো নাৰদৰ চৰিত্ৰটো কৰিব পাৰিব, তেনেকৈ বুলি ভাবিলে। এইটো কাৰণে মোক ক'লে যে আপুনি পাৰিব নেকি, তেতিয়া মই মানে না নকৰিলোঁ। কিন্তু মোৰ এনেকুৱা লাগিলে মই সেই চৰিত্ৰটো কৰিবলৈ পালে চাগে মই পিছত মোক নিজৰে ভাল লাগিব চাবলৈ কেতিয়াবা, এই ইয়াত গৈ কিনে নাৰদৰ চৰিত্ৰটো কৰি আহিছিলোঁ দেই। সেইটো মানে আত্মসন্তুষ্টিৰ কাৰণে কৰোঁ মানে মই, বেলেগৰ কাৰণে নহয়, বেলেগৰ কাৰণে বুলি নহয়, মানে এইটো বৰ গায়ক হ'বলৈ, একদম গায়ক হ'বলৈ, একদম কবি হ'বলৈ তেনেকে নহয়, এনেই লিখি ভাল লাগে, কৰি ভাল লাগে, সেইটো কাৰণে কৰোঁ আৰু মাজত। আৰু কোনোবা এজন বহুত বিশেষ ডাঙৰ ব্যক্তি এজনে কৈছিলে মানে, মানুহক মানে কি হয় কৈছিলে মানে, মেইনলি পেৰেণ্টছখিনিৰ কাৰণে এইটো এটা আছিলে মানে, যে নিজৰ ল'ৰা ছোৱালীক গীত মাতৰ সৰুতে গীত মাতৰ মানে সংগীতৰ 2-4 বছৰ সংগীতৰ চৰ্চা এটা দিব লাগে মানে। সংগীতৰ কিয় দিব লাগে, সংগীতৰ চৰ্চাটো এইটো কাৰণে দিব লাগে মানে, সংগীতৰ চৰ্চাটো যদি শিশুৰ মাথাত ভৰাই দিয়া হয়, তেতিয়া মানে সেই শিশুজন কেতিয়াও ক্ৰিমিনেল নহয়। সি মানে যোনে গীত মাত গায়, যোনে কবিতা লিখে, যাৰ মানে যিজন মানুহ মানে সাংস্কৃতিকেলি এডভান্স হয়, যাৰ মানে সাংস্কৃতিক মন এটা থাকে, সেই মানুহজনে বাৰু লগতে কাব্যিক মন এটা থাকে, মানে তেনেকুৱা, সেই তেনেকুৱা মন থকা মানুহ এটা যেতিয়া বেলেগ এজনক মানে পটককৈ হত্যা কৰিব নোৱাৰে বুলি তেওঁ মানে কৈছিলে মানে, বা তেনেকুৱা বহুত বেয়া কাম এটা, বেয়া চিন্তা এটা পটককৈ কৰিব নোৱাৰে বুলি মানে এজনে কৈছিলে মানে, মই পাইছিলোঁ, ডাঙৰ মহান ব্যক্তি এজনে কৈছিলে। ঠিক তেনেকে মই ভাবোঁ এইবোৰ কৰি থাকিলে মানে বেয়া চিন্তাবোৰ আঁতৰি যায় মানে। তেওঁৱে কৈছিলে মানে, শৰীৰটো বাহিৰটোতো চাবোন দি চাফা হৈ যাব, মনটো কেনেকৈ চাফা হ'ব, এই মনটো মানে সেই তুমি যেতিয়া গীত গাবা, গীতৰ চৰ্চা কৰিবা, এতিয়া নাটক যিবোৰে কৰে, নাটক কৰে, ভাওনা কৰে, গীত মাত কৰে, এইবোৰ কৰিলে মানে মনটো চাফা হয় বুলি কয় মানে, মনটো চাফা। তো ঠিক তেনেকে মই ভাবোঁ এইবোৰ কৰি থাকিব লাগে, মনটো চাফা কৰি ৰাখিব লাগে, তেনেকুৱা আৰু। অকল বাহিৰটো চাফা হ'লে নহ'ব, তেনেকুৱা আৰু কথা। সেইটো কাৰণে কৰি থাকোঁ। ঠিকে আছে, আপুনি এইখিনি কৰি আছে কাম, সদায়ে কৰি যাব বুলি আশা ৰাখিছোঁ, সদায়ে কৰি যাওক। শেষত এটি গীতেৰে, আপোনাৰ অতি ভাল লগা এটি গীতেৰে আমাৰ এই অনুষ্ঠানটো সামৰিব বিচাৰিম। মানে এতিয়া ভাল লগা গীত বুলি ক'বলৈ গ'লে, মই সৰুৰ পৰাই আগতে এনেকুৱা হোষ্টেলত থাকোঁতে, তেতিয়া মই কি কৰোঁ, বাথৰুমত হওক বা ৰাস্তাই ঘাটে হওক, এই গানটো মই বৰ চিঞৰি গাই ফুৰোঁ মানে। গানটো আছিলে এনেকুৱা, জুবিন দাৰে গান হয়, জুবিন দাৰে গীত হয়, জানিলো বুলি তেনেকুৱা গীত এটা আছিলে। জানিলোতো গীতটিৰ মই প্ৰথম ষ্টেঞ্জাটো গাই দিছোঁ। গীতটো এনেকুৱা আছিলে, কিমান আৰু মনৰ কথা ৰাখি মুঠত সামৰি, মই তোমাৰ হিয়াৰ লগৰী পোৱা নাই জানো চিনি, কিমান আৰু মনৰ কথা ৰাখি মুঠত সামৰি, মই তোমাৰ হিয়াৰ লগৰী পোৱা নাই জানো চিনি। অশেষ ধন্যবাদ, ভাল লাগিলে গীতটি শুনি। আপুনি যিখিনি কাম কৰি গৈছে সেইখিনি সদায়ে কৰি ৰাখক, কৰি গৈ থাকক, তাকেই কামনা কৰিছোঁ। আৰু আপোনাৰ এটি যিটো গীতৰ কথা ক'লে, সেই গীতটো কেতিয়ালৈ আমি শুনিবলৈ পাম? এইটো একচুৱেলি মই এইটো ফ্ৰী টাইম মই এইকেইদিনত অকণমান মিলাব পৰা নাই, সময় অকণমান মিলিলেই, আৰু মিউজিকটো কৰিব দিয়া হৈ আছে। মিউজিকটো তেওঁলোকে কৰিম বুলি কৈছে, মই এপাক যাব লাগিব, তেনেকৈ গ'লে অকণমান সময় লাগে, অলপমান সময় মিলিলেই আৰু হৈ যাব। জানুৱাৰী মানলৈ নিশ্চিতভাৱে ওলাই যাব। ঠিক আছে, আমিও শুনিবলৈ ইচ্ছুক হৈ আছোঁ, অতি সোনকালে গীতটি আহক, তাকেই কামনা কৰিছোঁ। শেষত কিবা ক'ব নেকি অসমৰ ৰাইজক?
মই ইমান ডাঙৰ মানুহ হোৱা নাই, মই নিজকে ইমান ডাঙৰ বুলি নাভাবোঁ। মই অসমৰ ৰাইজক মই তেনেকৈ এডভাইচ একো দিব নোৱাৰিম, বা এডভাইচ দিব পৰাকৈ অসমৰ ৰাইজক বুলি নহয়, মই এডভাইচ দিব পৰা হোৱাই নাই, মই তেনেকৈ মই নিজে অনুভৱ কৰোঁ। কিন্তু তথাপিও মই এটা কথা ভাবোঁ, আৰু মই যিটো ভাবোঁ সেইটো মই কৈছোঁ, যিটো ভাবোঁ মই সেইটোকে মই কৈছোঁ। হয় মই ভাবোঁ যিটো কাম কৰি ভাল লাগে, যিটো কামে নিজৰ আত্মসন্তুষ্টি দিয়ে, আৰু যিটো কামে নিজৰ কৰি মানে এটা বেলেগ এটা ফূৰ্তি লাগে, বেলেগ এটা আনন্দ লাগে, মানে যিটো কাম কৰি মানে সেইটো বেয়া কাম কৰা কথাটো কোৱা নাই, মই ভাল কাম কৰা, ভাল কামৰ কথা কৈছোঁ। যিটো কাম কৰি খুব আনন্দ বা খুব নিজৰ মানে খুব ভাল লাগে, সেই কামটো মানে সেইকেইটা কাম মানে কেতিয়াও বাদ দিব নালাগে মানুহে, মানে সেইকেইটা কাম কেতিয়াও বাদ দিব নালাগে। সেইকেইটা কাম বাদ দিলেই মানে কি হ'ব, সেই মানুহটো মানে নিজৰ ভাল লগা কামখিনি বাদ দিলে মানে আনৰ ভাল লগাটো তেওঁ বুজি নাপাব বুলি মই ভাবোঁ। মানে তেতিয়া মানে তেওঁ মানে সেই স্বাৰ্থপৰ হৈ পৰিব যেন এনেকুৱা লাগে, মানে হয় তেতিয়াই তেওঁ স্বাৰ্থপৰ হৈ পৰিব। মানে হয় এতিয়া নিজৰ ভাল লগা কামখিনি তেওঁ মানে নকৰা হৈ যাব, নিজৰ ভাল লগা কামখিনিয়ে বাদ দি দিব, তেওঁ সেই তেতিয়া স্বাৰ্থপৰ হৈ যাব। মানে মোৰ অনুভৱ হয়, এই মানুহজন স্বাৰ্থপৰ হৈ যাব পাৰে, মানে মোৰ তেনেকুৱা এটা অনুভৱ হয়। গতিকে সেই মানুহজন যেতিয়া এজন মানুহ স্বাৰ্থপৰ হৈ যাব, সেই মানুহজনক বৰ বেছি মানুহে ভাল নাপায়। তো তেওঁ যিকেইজন মানুহ মানে তেওঁক ভাল পাইছিলে, যিকেইজন মানুহে তেওঁক ভাল পাইছিলে, সেইকেইজন মানুহেও তেওঁৰ পৰা আঁতৰিব চেষ্টা কৰিব লাহে লাহে। তো ঠিক তেনেকৈ যিখিনি মানুহৰ নিজৰ ভাল লগা কামখিনি কৰি যাব লাগে, নিজৰ ভাল লগা কামখিনি কৰি যাব লাগে, সেই কৰি গ'লে সেই স্বাৰ্থপৰতাটোত কেতিয়াও নাহে, সেইটো আঁতৰি থাকে, সেই বস্তুটো আঁতৰি থাকে। মানে ভালকৈ বুজাব পৰা নাই হয়তো মই কথাখিনি, বুজি পাইছোঁ কিন্তু সেইটোৱে আৰু মই তেনেকৈ ভাবোঁ। হয়, ইমানে আৰু পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ইমান ব্যস্ততাৰ মাজত আমাক এই সময়কণ দিলে, আৰু আপোনাৰ যিখিনি আগন্তুক কাম কাজ সেইখিনি সদায় সুকলমে কৰি যাওক আৰু সফল হওক, তাকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বন্ধু বান্ধৱীসকল, এয়াই আছিলে চিকিৎসক মিণ্টু দাস ডাঙৰীয়া। তেখেতৰ সৈতে বহুখিনি আমি কথা পাতিলোঁ, বহুখিনি নজনা কথা আমি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ। তেখেতে চিকিৎসাৰ মাজতে এই সাংস্কৃতিক জগতখনৰ কাৰণে কি কৰি আছে, নিজৰ ভাল লগাৰ লগতে অসমৰ ৰাইজৰ কাৰণে তেখেতে কি আগবঢ়াইছে, আপোনালোকে ইতিমধ্যে গম পালে। যদি এই পডকাষ্টটো শেষলৈকে চালে, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে চেনেলটোত যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি যাবলৈ কিন্তু একেবাৰে নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ। ৰং বয় বয়, জয় আই অসম, জয় জুবিন দা।